নমস্কাৰ। আজি ডিলাৰলৈ আহিছিলোঁ এখন চাইন এছ-পি BS6 গাড়ী। তো গাড়ীখনৰ কি আছিলে আপোনাৰ ইঞ্জিনৰ চাউণ্ডৰ কাৰণে লৈ আহিছিল আৰু লগতে মানে কি ইঞ্জিনটো ব্লকটো চেঞ্জ কৰিব আহিছিল, ব্লকো চেঞ্জ কৰা হ'ল। গাড়ীখনৰ ইঞ্জিন নথকা অৱস্থাত আপোনাৰ ভিতৰত যদি ইঞ্জিনৰ বিয়াৰিং আছে, বিয়াৰিংবিলাক বেয়া হৈ গৈছে। তো আমি খুলি চালোঁ, খুলি চোৱাৰ পিছত এইটো এনেকুৱা পাইছোঁ। মই খুলি চাইছোঁ আগতে। এইটো আমাৰ এইটো বিয়াৰিং বেয়া আছে। আৰু এইটো বিয়াৰিং বেয়া হোৱাৰ ফলত আমি কি কৰিম, এতিয়া ইঞ্জিনটো গোটেই খুলিম আৰু ইঞ্জিন খুলি দেখুৱাম বিয়াৰিংটো কেনেকৈ লগাব পাৰি। আৰু তাৰপিছত কি হয় আমি ইঞ্জিন খুলিম এতিয়া। মানে বেছিভাগ এইটো প্ৰব্লেম হয় আপোনাৰ যদি ইঞ্জিনটো নাথাকে বা ইঞ্জিনটো কমি যায়, তেতিয়াহ'লে এই আপোনাৰ বিয়াৰিংবিলাক বেয়া হয়। যিমান পাৰে আপোনালোকে ইঞ্জিনটো ভালে ভালে চেক কৰিব। 2500 কিলোমিটাৰত মবিলটো ইঞ্জিনটো খোলা থাকিব, তেতিয়াহ'লে এনেকুৱা প্ৰব্লেম নহয় বাৰু। আৰু তেতিয়া আমি চাইছিলোঁ যে গাড়ীখনৰ ইঞ্জিনৰ চাউণ্ড আছিল, বিয়াৰিঙৰ চাউণ্ড। তো এইটো আমি খুলিলোঁ, এইটো বিয়াৰিং বেয়া হৈছে। এই বিয়াৰিংটো খলাম এতিয়া। এই বিয়াৰিংটো খলাবৰ কাৰণে আমি গোটেই ইঞ্জিনটোৱে অপেন কৰিব লগা হ'ল। এটা মানে কেৰেংচাপ আৰু এইটো আপোনাৰ গিয়াৰ বক্স। তো এটা সৰু বিয়াৰিংটোৰ দাম বহুত নহয়, কিন্তু তাৰ কাম বহুত। আৰু ফাইনেলি এইটো আমি বিয়াৰিং ওলালোঁ আৰু বিয়াৰিংটো বৰ্তমান পাৰ্টছত ল'ব আহিছোঁ। আৰু বিয়াৰিংটো দিব আমাক এই চাৰে। ফাইনেলি আমি বিয়াৰিংটো লগালোঁ এইটো, আৰু পুৰণা বিয়াৰিং হ'লে এইটো। তো এতিয়া আমি ইঞ্জিন ফিটিং কৰিব ওলাই আছোঁ। বৰ্তমান আমি ইঞ্জিনটো ফিটিং কৰি উঠালোঁ। এইটো হ'ল উঠাব লৈছোঁ। এইটো ইঞ্জিন, এইটো হ'ল চেচিছ। এইটো আমি উঠাম এতিয়া।